আৰু সুমনখিৰি মহাবিদ্যালয় NSS গোটৰ সমন্বয়ক শ্ৰদ্ধাৰ ডক্টৰ বিজয় চাংমাই ডাঙৰীয়া, লগতে আজি সভাখনিৰ মূল আকৰ্ষণ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে মই আপোনালোক সৌদতিলৈকে মোৰ হিয়াভৰা ওলগ জনাইছোঁ আৰু লগতে আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে মই ইয়াত উপস্থিত আৰু ইয়াত উপস্থিত নথকা সমূহ নাৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি দিনটো নাৰীসকলৰ কাৰণে বিশেষ যিহেতু জীৱনৰ আদিৰ পৰা অন্তলৈকে নাৰীসকলে যি ত্যাগ কৰি আহিছে, যি ভূমিকা পালন কৰি আহিছে, যিখিনি সমাজৰ কাৰণে হওক, ব্যক্তিগতভাৱে এটা পৰিয়ালৰ কাৰণে হওক, ইমানখিনি দিয়াৰ বিনিময়ত অন্ততঃ আজিৰ দিনটোত নাৰীসকলে অকণমান অভিনন্দন পোৱাৰ সৌভাগ্য ঘটে। এটা পৰিয়ালতে প্ৰথম পুৱাৰে পৰা গধূলিলৈকে সকলো দিশতে বিশেষ ভূমিকা লয় নাৰীসকলে। এটা কথা সত্য যে পুৰুষ আৰু নাৰী এটা মুদ্ৰা ইপিঠি সিপিঠি, কাৰণ পুৰুষ নহ'লে নাৰী নচলে, নাৰী নহ'লে পুৰুষ নচলে, মানে সমাজখন নচলে। গতিকে কাকোৱে আমি ক'ব নোৱাৰোঁ যে এটাই সৰ্বাংগ সুন্দৰ, কিন্তু এটা কথা আজিৰ দিনটো বিশেষভাৱে নাৰীসকলক মৰ্যাদা দিয়া হয় আৰু অকণমান শ্ৰদ্ধা মৰম কৰা হয়। গতিকে আমি আশা ৰাখিছোঁ আমাৰ যুৱকসকলেও বা যুৱতীসকলক পুৰুষ সমাজে নাৰী সমাজক আজিৰ দিনটোত তেওঁলোকক অকণমান আন্তৰিক অভিনন্দন জ্ঞাপন কৰক। আমি জানো যে এখন সমাজ এখন সুন্দৰ হ'বলৈ, সুস্থ হ'বলৈ কি হ'ব লাগিব? শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য, আধ্যাত্মিক স্বাস্থ্য, সামাজিক স্বাস্থ্য, গোটেইকেইটা স্বাস্থ্যৰ বৰ্তাই ৰখাত বিশেষসকলে নাৰীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰে। আৰু সমাজ এখনত এটা সন্তান জন্ম দিয়াৰ পৰাই সমাজখনত সন্তান দি সুন্দৰ নাগৰিক হিচাপে বা এটা গুড চিটিজেন হিচাপে তুলি তালি ডাঙৰ দীঘল কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে নাৰীসকলে। তাৰোপৰি মহাত্মা গান্ধীয়ে কৈছিলে, সকলোৱে জানা যে মহাত্মা গান্ধীয়ে কি কৈছিলে? মোক 100গৰাকী ভাল মাতৃ দিয়া, মই এখন ভাল সমাজ, এখন ভাল ৰাষ্ট্ৰ দিম। মানে কেলৈ কৈছিলে? নাৰীসকলৰ মাজত যিটো গুণ আছিলে, সেই গুণটোৰ কাৰণে যে নাৰীসকলে এখন সুস্থ সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিব। আমাৰ এতিয়া প্ৰত্যেকগৰাকী ছাত্ৰীয়ে, ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী ছাত্ৰীয়ে বা ইয়াত উপস্থিত থকা শিক্ষাগুৰুসকল, মাতৃসকল, সকলোৱে যিখিনি ভূমিকা পালন কৰে সেইখিনি ভূমিকা কিন্তু এটা কথা সত্য যে সেইখিনি ভূমিকা পুৰুষসকলে ল'ব নোৱাৰে। সমাজ বৰ্তি থকাৰ পৰাই আদিৰ পৰা অন্তলৈকে কামৰ বিভাজন হৈ আহিছে। পুৰুষসকলে তেওঁলোকৰ দক্ষতা ভিত্তিত যিখিনি কাম কৰে, নাৰীসকলে তেওঁলোকৰ দক্ষতা ভিত্তিত তাৰ বেলেগ ধৰণৰ কাম কৰে আৰু যিখিনি কামৰ মাজত সোমাই থাকে এখন সুস্থ সবল সুন্দৰ সমাজ। আজি সমাজত আমি দেখা পাওঁ যে অনৈতিক কাৰ্যকলাপ, দুৰ্নীতি, ধৰ্ষণ, শোষণ, যুৱক যুৱতীসকলৰ মাজত উশৃংখলতা, কিন্তু এই ক্ষেত্ৰত আমি অকল যুৱক যুৱতীসকলকে বা উশৃংখল বুলি আমি দোষাৰোপ কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত দোষাৰোপ কৰিবলৈ কি হৈছে? পৰিয়ালটোকো আমি দুখিব লাগিব। পৰিয়ালটোক পিতৃসকলে সহযোগ কৰি মাতৃসকলে লোৱা ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰিয়ে সমাজত একোজনহে গুড চিটিজন গঢ় দিব পৰা হ'ব। গতিকে আজি এই নাৰী দিৱসটোৰ সুদীৰ্ঘ দিনৰ পৰা আন্তঃৰাষ্ট্ৰীয়ভাৱে যিহেতু পালন কৰি অহা হৈছে আৰু এই নাৰী দিৱসৰ মৰ্যাদা ৰাখি আমাৰ প্ৰত্যেকগৰাকী নাৰীয়ে সমাজৰ বিভিন্ন ভূমিকা পালন কৰি সমাজৰ কাৰোবাৰ কন্যা, আজি মহাবিদ্যালয়ত ছাত্ৰী, কাইলৈ কাৰোবাৰ পত্নী, কাইলৈ জননী, কাইলৈ বৃদ্ধ অৱস্থাত আইতা ভূমিকা পালন কৰিও যিখিনি কৰ্তব্য পালন কৰিব লাগে এইখিনি যাতে সুচাৰুৰূপে পালন কৰি সমাজৰ কাৰণে অনবদ্য অৱদান আগবঢ়ায় তাৰে আশা ৰাখি মই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।